গোসাইগাঁৱৰ মাণ্ডাৰপাৰা গাঁৱত এছআৰৰ যোগেদি জীৱিত ব্যক্তিক মৃত সজাই 142 গৰাকী লোকৰ নাম কৰ্তনৰ অভিযোগ। কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে পৰিকল্পিতভাৱে মাণ্ডাৰপাৰা গাঁৱৰ 142 গৰাকী লোকৰ নাম কৰ্তনৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মাণ্ডাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াৰ সময়তে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত মাণ্ডাৰপাৰা গাঁৱত 142 গৰাকী লোকৰ নাম তালিকাৰ পৰা কৰ্তন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গাঁওবাসীৰ অভিযোগ মতে মাণ্ডাৰপাৰা গাঁৱত যুগ যুগ ধৰি বসবাস কৰি অহা বহু লোকক অযুক্তিকৰভাৱে মৃত অথবা আন স্থানলৈ স্থানান্তৰিত হোৱা বুলি দেখুৱাই এছআৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। ইপিনে যিগৰাকী বিএলঅ তথা মহিলাই উক্ত 142 গৰাকীৰ ফৰ্মত চহী কৰিছিল তেখেতে সংবাদ মাধ্যমৰ আগত জনোৱা মতে কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মই তেখেতৰ পৰা উক্ত ফৰ্ম কেইখনত চহী লৈছিল। মহিলাগৰাকীয়ে ফৰ্মখনত কি আছে সেয়া গম পোৱা নাছিল বুলি সদৰি কৰে। মাণ্ডাৰপাৰা ঘটনা মানে এইখিনি সন্ধিয়া ৰমা ছাৰে আহিছে, আহি কিনে আমাক কৈছে বোলে ফৰ্মত চৈ দিব লাগে, আপোনাৰ চৈ লাগে, বিএলএত চৈ লাগে। এইটো কৈ মানে চৈ দিয়ে আৰু কিহৰ কাৰণে চৈ লাগে এইটো কোৱা নাই, আমি নাজানি চৈ দিছোঁ। কিবা লেখা আছিল কাগজত না ব্লেংক আছিল? লেখা আছিল কিন্তু আমি ধৰিব পৰা নাই আৰু কোৱাও নাই আমাক আগতে যে কিহৰ কাৰণে চৈ ল'ব, আমি নাজানি চৈ দিছোঁ। কোনে আহিছিল? ৰমা ছাৰ। কি হয় তেখেতে? কোন হয়? মণ্ডল ছাৰ হয় আমাৰ মণ্ডল প্ৰেচিডেণ্ট। আচ্ছা, তাৰপিছত কি হৈছে? এতিয়া আৰু কিছু মানুহে কৈ আছে যে আমি মানুহৰ নামত কমপ্লেইন কৰিছোঁ যে ভোটাৰ নাম কাটাৰ কাৰণে। সেইটোতো আমাক জনা নাছিলোঁ আগতে, এতিয়াহে গম পাইছোঁ। আপোনালোকে আগতে গম পোৱা নাই? আনহাতে স্থানীয় লোকসকলে এই সন্দৰ্ভত ন্যায়সংগত তদন্তৰ দাবী জনাইছে আৰু সংশ্লিষ্ট বিভাগক তৎকালীনভাৱে বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। এইটো হ'ব নোৱাৰিলে হয়। আজি সিহঁতে মিলি পেলাই কাম কৰি আছে। এজন নিৰপেক্ষ এটা ইলেকশ্যন কমিশ্যনে এনেকৈ পক্ষপাতিত্ব লোৱাটো দুৰ্ভাগ্যজনক কথা আৰু গণতন্ত্ৰৰ কাৰণে এটা ভাবুকি। 70% মুছলিম ভোট আছে, এই ভোটটো কেনেকৈ কটা যায় সেইটোৰে ওপৰত লাগিছে পৰ্বতজোৰাত বেছিকৈ লগাটো আমি দেখা পাইছোঁ। এইবোৰ কামটো বিজেপিয়ে কৰি আছে। বিজেপিৰ মণ্ডলৰ প্ৰেচিডেণ্ট যিহেতু আহিছে ইয়াত, ৰমাকান্ত, তেওঁ যিহেতু বিজেপিৰ এজন মণ্ডল প্ৰেচিডেণ্ট হয়, তেওঁ কৰা মানে বিজেপিয়ে কৰি আছে। সিহঁতে ঘৰে ঘৰে যাই পেলাই এনেকৈ কৰি আছে, প্ৰতিখন গাঁৱতে এনেকৈ কৰি আছে। আজি মকৰমবিলত কৰিছে, আপোনাৰ পাটিয়াল পৰা আহমেদপুৰত কৰিছে, তাৰ বেলেগ জেগাৰ মানুহ দি তাত কমপ্লেইন কৰিছে। যোৱাকালিৰ পৰাই এই বস্তুটো আমি যেতিয়া গম পালো যে আমাৰ গাঁৱৰে দুজনী মহিলা আমাৰ গাঁৱৰ 142 জন মানুহৰ নামত অবজেকশ্যন কৰিছে, কোনোবা স্থানান্তৰিত হোৱা বুলি, কোনোবা মৃত্যু হোৱা বুলি অবজেকশ্যন কৰিছে। পিছত আমি লিষ্টটো পালোঁ, পোৱাৰ পিছত মহিলা দুজনীক মাতিলোঁ। মহিলা দুজনী স্বীকাৰ কৰিছে যে হয় আমি চিগনেচাৰ কৰিছোঁ, কিন্তু ৰমাকান্ত নামৰ যিটো আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিজেপিৰ, এখেতে আহি আমাৰ পৰা চিগনেচাৰ লৈছে। আমি গম পোৱা নাই যে কিহৰ চিগনেচাৰ লৈছে, গতিকে ভুলবশতঃ চিগনেচাৰ হৈছে। আজি ইহঁতে স্বতন্ত্ৰভাৱে আহি পেলাই আপোনালোকৰ মিডিয়াৰ আগতো স্বীকাৰোক্তি দিছে যে হয় আমি ভুলক্ৰমে চিগনেচাৰ কৰিছোঁ। কিন্তু দুখৰ বিষয় এটা মই আপোনালোকক জনাইছোঁ, মোৰ ছোৱালীজনীয়ে কি কয় কোকৰাঝাৰ ছায়েন্স কলেজত BPT কৰি আছে। এইবাৰ জাষ্ট খালি ভোটত নাম উঠিছে, কিন্তু মোৰ ছোৱালীজনীৰ নামতে এগেইনষ্টত এনেকে দিছে যে ডেড বুলি, 19 বছৰ বয়স আর কি, ডেড বুলি তাতে অবজেকশ্যন কৰিছে। দুখ লগা কথা এইবিলাক। তো কি হৈছে, এই মানুহবিলাক কিন্তু নাজানে কোনটো গাঁও কোনটো ঘৰত কেইজন মানুহ আছে, কোনে ঢুকাইছে। মোৰ ওচৰতে মোৰ দাদা এজন আছে, যিয়েই আছে, এইটো ডেড বুলি দিছে। গতিকে এইবিলাক দুখ লগা কথা। মই তাৰমানে এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যাতে এনেকুৱা মেছেজ আৰু ক'তো নাযায় যে ভুৱা এপ্লিকেশ্যন দি বা ভুৱা অবজেকশ্যন কৰি মানুহৰ নাম কাটি হাৰাশাস্তি কৰাটো। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম তেখেত যাতে, যিহেতু ৰজা হৈ আছে অসমৰ মুখ্যমন্ত্ৰী চকীত বহি আছে, তেখেত ৰাজধৰ্ম পালন কৰক। মই এইটো আহ্বান জনাম, ৰাজধৰ্ম পালন কৰি সকলোৱে তেখেতৰে মানুহ, ৰাজ্যবাসী তেখেতৰো মানুহ। গতিকে তেখেতে যিবিলাক বক্তব্য দি আছে, এইবিলাক এটা জাতি টাৰ্গেট কৰি কৈ আছে, এইবিলাক দুৰ্ভাগ্যজনক। মই আহ্বান জনাম যাতে আমাৰ এই এছআৰৰ কামটো শান্তিপূৰ্ণভাৱে হৈ যায়। আমাৰ BLO সকল যেটো তথ্য দিছে একদম সঁচা তথ্য দিছে, কিন্তু এই BLA দ্বাৰা উপৰঞ্চি আৰু অবজেকশ্যন কৰাইছে এইকেইটা মানুহৰ নাম। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি।